ছাত্ৰ-ছাত্ৰীসকল, মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত নাৰী সবলীকৰণত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম। ৰোল অফ স্কুল ইন ওমেন্স এম্পাৱাৰমেণ্ট, আৰু এই কুৱেশ্যনটো তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ ইউনিট নাম্বাৰ 3ত আছে। ইয়াৰ আগতেও মই নাৰী সবলীকৰণ কি বা নাৰী সবলীকৰণৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সম্পৰ্কে এটা ভিডিঅ' আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰিবা, নতুবা মই এই ভিডিঅ'টোতেই মোৰ ডেছক্ৰিপশ্যন বক্সত আগৰ ভিডিঅ'টোৰ লিংক দি দিম, তাৰ পৰাও তোমালোকে সেইটো চাব পাৰিবা। ঠিক আছে, আজি আমি এই ভিডিঅ'টোত নাৰী সবলীকৰণৰ ক্ষেত্ৰত এখন বিদ্যালয়ে কেনেধৰণৰ ব্যৱস্থা অৱলম্বন কৰিব লাগে বা নাৰী সবলীকৰণৰ ক্ষেত্ৰতনো এখন বিদ্যালয়ে কিয় ভূমিকা গ্ৰহণ কৰিব লাগে এই সম্পৰ্কে আমি আলোচনা কৰিম। তাৰ আগতে আমি এটা কথা জানিব লাগিব যে নাৰী সবলীকৰণৰ কথা কৈছোঁ, তাত আকৌ আমি বিদ্যালয়ৰ কথাটো আমি কিয় কৈছোঁ, যে বিদ্যালয়ৰ লগত নাৰী সবলীকৰণৰ কেনেধৰণৰ এটা সম্পৰ্ক আছে এই সম্পৰ্কে আমি জনাটো উচিত। আৰু বৰ্তমান সময়ত আচলতে নাৰী সবলীকৰণ আমি কিয় অধ্যয়ন কৰিবলগীয়া হৈছে বা ভাৰতবৰ্ষত প্ৰকৃততে নাৰী সবলীকৰণৰ এটা স্থিতিটো কি এই সম্পৰ্কেও আমি এটা জ্ঞান থকাটো আমাৰ যথেষ্ট প্ৰয়োজনীয়। গতিকে আমি সৰুৰ পৰা শুনি আহিছোঁ বা এতিয়াও আমি দেখি আহিছোঁ যে ভাৰতবৰ্ষত কিন্তু পৌৰাণিক কালৰ পৰাই নাৰীসকল অৱহেলিত হৈছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতেই হওক বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতেই হওক অৱহেলিত হৈ থকা দেখা গৈছিলে। অৱশ্যে বৈদিক যুগত পুৰুষ আৰু মহিলা দুয়োৱে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সম অধিকাৰ তেওঁলোকে লাভ কৰিছিলে, কিন্তু বৌদ্ধ যুগৰ বা মুছলমানসকলৰ ৰাজত্বকালত পুনৰ মহিলাসকলক অৱহেলিত কৰা দেখা গৈছিলে। আৰু যেতিয়া ভাৰতবৰ্ষত ইংৰাজৰ শাসন হ'ল, ইংৰাজৰ শাসনৰ সময়ছোৱাত কিন্তু পুনৰ ভাৰতবৰ্ষত মহিলা শিক্ষা ব্যৱস্থা প্ৰচলন হ'ল। আৰু তাৰ পৰা লাহে লাহে বৰ্তমান প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ, এতিয়া বৰ্তমান পুৰুষ আৰু মহিলা দুয়োৱেই কিন্তু বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে সমানেই আগবাঢ়ি যাব পাৰিছে। শিক্ষাৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক জগতৰ ক্ষেত্ৰতেই হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতেই হওক, প্ৰত্যেকটো ক্ষেত্ৰতে পুৰুষৰ লগতে মহিলায়ো সমানেই খোজ মিলাই যাব পাৰিছে। কিন্তু এই বস্তুটো যদি আমি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি আলোচনা কৰিবলৈ যাওঁ, যদি আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজনী মহিলা সুৰক্ষিত হয়নে নহয় এই কথাটো যদি আমি আলোচনা কৰোঁ, তেতিয়া কিন্তু আমি বুজি পাম যে বৰ্তমান সময়ত নাৰী সবলীকৰণৰ প্ৰয়োজনীয়তা অপৰিসীম হৈ আছে। এটা কথা সঁচা যে এতিয়াও পুৰুষ আৰু মহিলা সমানেই তেওঁলোকে কাৰ্যক্ষম কৰিব পাৰিছে বা কাৰ্যত আগবাঢ়ি যাব পাৰিছে, সমান পৰ্যায়ত অধিষ্ঠিত হ'ব পাৰিছে। কিন্তু তাৰমানে এইটো নহয় যে ভাৰতবৰ্ষৰ বৰ্তমান প্ৰত্যেকগৰাকী মহিলাই সুৰক্ষিত। বুজি পাইছা? তাৰ কাৰণে কি হ'ব লাগিব, শিক্ষা ব্যৱস্থাটোত আমি যথেষ্ট পৰিমাণে গুৰুত্ব অৱলম্বন কৰিব লাগিব। একমাত্ৰ উপযুক্ত শিক্ষা ব্যৱস্থাৰ দ্বাৰাহে মহিলা সবলীকৰণ হ'ব পাৰিব। মহিলা সবলীকৰণ নিশ্চিত কৰিবলৈ হ'লে আমাৰ উপযুক্ত শিক্ষা ব্যৱস্থা আৰু এখন সুস্থিৰ সমাজ ব্যৱস্থা অতি প্ৰয়োজনীয়। আৰু এখন সুস্থ সমাজ আৰু এটা উপযুক্ত শিক্ষা ব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত এখন বিদ্যালয়ে যথেষ্ট পৰিমাণৰ ভূমিকা অৱলম্বন কৰিব পাৰে। আৰু সেইবাবে আচলতে নাৰী সবলীকৰণৰ ক্ষেত্ৰত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অপৰিসীম। আহাচোন আজি আমি প্ৰথমে নাৰী সবলীকৰণনো কি এই সম্পৰ্কে আমি জানি লওঁ। নাৰী সবলীকৰণ হৈছে এক প্ৰক্ৰিয়া যিয়ে মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সমস্বাধীনতা আৰু সমমৰ্যাদাৰ ভিত্তিত সমবিকাশ ব্যৱস্থা সুনিশ্চিত কৰে। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে আত্মবিশ্বাসী আৰু সমাজজন প্ৰক্ৰিয়াটো সহায় কৰে। 1885 চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনে নাৰী সবলীকৰণৰ বা মহিলা সবলীকৰণৰ সম্পৰ্কে এইদৰে কৈছে: মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰা প্ৰক্ৰিয়া। এতিয়া মহিলা সবলীকৰণ বুলি কওঁতে আমি কেইটামান শব্দ পাইছোঁ, সেই শব্দকেইটালৈ মন কৰা যে মহিলা সবলীকৰণ হৈছে মহিলা আৰু পুৰুষৰ সম অধিকাৰ, সমস্বাধীনতা আৰু সমমৰ্যাদাৰ ভিত্তিত সমবিকাশৰ ব্যৱস্থা সুনিশ্চিত কৰা। বুজি পাইছা?
এতিয়া পুৰুষৰ লগত মহিলাগৰাকীয়ে যদি সম অধিকাৰ পাব বিচাৰে, তেওঁলোকে সমপদমৰ্যাদা পাব বিচাৰে বা সমান পৰিমাণে তেওঁলোকে সামাজিক স্বীকৃতি পাব বিচাৰে, তাৰ কাৰণে কিন্তু তেওঁলোকে অকল স্বীকৃতি পাবৰ কাৰণে তেওঁলোকে অকল আন্দোলন কৰি থাকিলে বা শ্লোগান গাই থাকিলে বা আমাক অধিকাৰ লাগে এই কথাখিনি কৈ থাকিলে নহ'ব। তাৰ কাৰণে কি কৰিব লাগিব, তেওঁলোক শিক্ষিত হ'ব লাগিব। কাৰণ যদি এজন পুৰুষ শিক্ষিত হয় বা মহিলাগৰাকী যদি শিক্ষিত নহয়, তেতিয়াহ'লে এটা পদত সেই পুৰুষজনহে নিযুক্ত হ'ব পাৰিব, মহিলাগৰাকী নোৱাৰে। কাৰণ শিক্ষাগত অৰ্হতা যিহেতু মহিলাগৰাকীৰ নাই, কিন্তু পুৰুষজনৰ যদি থাকে তেতিয়া পুৰুষজনহে সেই পদটোত তেওঁ নিযুক্তি লাভ কৰিব, মহিলাগৰাকী নোৱাৰে। বুজি পাইছা কি কৈছোঁ? সেইবাবে যদি আমি সম অধিকাৰ সমমৰ্যাদা বিচাৰোঁ, তাৰ কাৰণে কিন্তু আমাক শিক্ষা লাগিবই। শিক্ষাৰ দ্বাৰাহে আচলতে আমি এই সকলোখিনি কাৰ্য আমি সমাধান কৰিব পাৰিম। আৰু সেইবাবেই আচলতে এডুকেশ্যনৰ তোমালোকৰ পেপাৰখনত নাৰী সবলীকৰণৰ বিষয়বস্তুটো অন্তৰ্ভুক্ত কৰিছে। এখন দেশৰ অজ্ঞানতা, ৰক্ষণশীলতা, নিৰক্ষৰতা ইত্যাদিবোৰ কেৱল শিক্ষাইহে নিৰ্মূল কৰিব পাৰে। সেইদৰে মহিলা সবলীকৰণতো শিক্ষাই বিশেষ ভূমিকা পালন কৰে। শিক্ষাই মহিলাক সামাজিকভাৱে সজাগ আৰু দায়বদ্ধ কৰাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলে। সেইবাবে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অপৰিসীম। এইখিনি কথাটো মই তোমালোকক অলৰেডি কৈছোঁৱেই যে আমাৰ সমাজত চলি থকা কুসংস্কাৰ, অন্ধবিশ্বাস বা নিৰক্ষৰতা এই সকলোখিনি কিন্তু একমাত্ৰ শিক্ষাইহে দূৰ কৰিব পাৰে। আমাৰ সমাজত এতিয়াও এনে কিছুমান লোক আছে যিসকলে কন্যা সন্তান কেৱল দানৰ বাবেহে জন্ম হোৱা বিচাৰে, অৰ্থাৎ তেওঁলোকে কন্যা সন্তান জন্ম দিয়ে আৰু কেনেদৰে কন্যা সন্তানক সোনকালে বিয়া দি পেলাই তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰে, এই কথাটোতহে কিন্তু মানে মন দিয়া বহুত লোক এতিয়াও আমাৰ সমাজত আছে। গতিকে এই সমাজৰ যি মানসিকতা, সেই মানসিকতাটো আচলতে আমি প্ৰথমতে সলনি কৰিব লাগিব। আৰু সেই মানসিকতা সলনি কৰিবলৈ হ'লে আমি সমাজত কিছুমান সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। আৰু সেই সজাগতামূলক কাৰ্যসূচীখিনি আমি কেনেদৰে কৰিম, উপযুক্ত শিক্ষা ব্যৱস্থাৰ অৱলম্বন কৰিব লাগিব। আমি সমাজখনৰ বৰ্তমান প্ৰজন্ম শিক্ষিত হ'ব লাগিব, পুৰুষ মহিলা উভয়ে শিক্ষিত হ'ব লাগিব। আৰু আমি এই শিক্ষিত লোকসকলে যোনখিনি মানুহে সেই কথাখিনি বুজা নাই বা এতিয়াও তেওঁলোকে কিছুমান অন্ধবিশ্বাস বা কুসংস্কাৰত লিপ্ত হৈ আছে, সেই লোকসকলক আমি বুজাব লাগিব যে কন্যা সন্তানৰ শিক্ষা ব্যৱস্থাৰ যি প্ৰয়োজনীয়তা এই সম্পৰ্কে তেওঁলোকক জ্ঞাত কৰিব লাগিব। আৰু এনে কৰিলে কি হ'ব, ভাৰতবৰ্ষৰ যিখিনি মহিলা সবলীকৰণৰ বৰ্তমান যি ব্যৱস্থা, এই ব্যৱস্থাটো অতি টনকিয়াল হ'ব পাৰিব বুলি আমি ক'ব পাৰোঁ। আৰু সেইকাৰণে যিহেতু এই মহিলা সবলীকৰণৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটোৰ কথা আহিছে, সেইবাবে আমি ক'ব পাৰোঁ যে এখন বিদ্যালয়ে কিন্তু মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব পাৰে। এতিয়া নাৰী সবলীকৰণৰ বাবে বিদ্যালয়সমূহে অৱলম্বন কৰা কেইটামান ব্যৱস্থা আলোচনা কৰোঁ আহা। প্ৰথম ব্যৱস্থাটো হৈছে বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদান। মহিলা সবলীকৰণৰ বাবে কন্যা সন্তানৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবৰ বাবে বিদ্যালয়সমূহে সমাজত সজাগতা বৃদ্ধি কৰিব লাগে। শিক্ষাৰ দ্বাৰাহে পুৰুষ আৰু মহিলাই সম স্বাধীনতা আৰু সমমৰ্যাদা লাভ কৰিব পাৰিব। ইতিমধ্যে মই তোমালোকক যিটো কৈছোঁৱেই যে একমাত্ৰ শিক্ষাৰ দ্বাৰাহে সমাজখনত সংস্কাৰ সাধন কৰিব পাৰিব। গতিকে কন্যা সন্তানক আমি শিক্ষিত কৰিব লাগিব। কাৰণ মহিলাসকলক শিক্ষিত কৰা বা কৰা মানেই কি হৈছে, ভৱিষ্যতে একোটা পৰিয়ালৰ আমি শিক্ষিত কৰা। কাৰণ আমি এটা কথা জানো যে মহিলাগৰাকীয়ে হৈছে এখন ঘৰৰ বা ৰাজহাৰ বুলি আমি ক'ব পাৰোঁ। পুৰুষজনে তেওঁলোকে অৰ্থ উপাৰ্জন কৰি বিভিন্ন সময়ত তেওঁলোকে কাম কাজতেই ব্যস্ত হৈ থাকে। গতিকে যিহেতু মহিলাগৰাকীয়ে তেওঁলোকৰ সন্তান লালন পালনৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত যিহেতু মহিলাগৰাকীৰ দায়িত্বখিনি পালন কৰিবলগীয়া হয়, সেইকাৰণে মহিলাগৰাকী আচলতে শিক্ষিত হ'ব লাগে। আৰু মহিলাগৰাকী শিক্ষিত হ'লেহে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মখিনিৰ কাৰণেও ভাল, বা লগতে মহিলাগৰাকী শিক্ষিত হ'লে তেওঁলোকৰ পৰিকল্পনা আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰতেই হওক, তেওঁলোকে
সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতেই হওক, সন্তানক উচিত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতেই হওক, এই সকলো ক্ষেত্ৰতে আচলতে এটা যোগাত্মক আমি প্ৰতিক্ৰিয়া দেখিবলৈ পাম। আৰু সেইকাৰণে প্ৰাথমিক শিক্ষা বাধ্যতামূলক, বিশেষকৈ কন্যা সন্তানৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবৰ কাৰণে বিদ্যালয়ে কি কৰিব লাগিব, মাজে মাজে অভিভাৱকৰ সভা কিছুমান আলোচনা অনুষ্ঠিত কৰিব লাগিব। যাতে এখন বিদ্যালয়ে তেনেকুৱা কিছুমান সভা অনুষ্ঠিত কৰিব লাগিব যাতে অভিভাৱকসকলক নিমন্ত্ৰণ কৰা, আৰু সেই অভিভাৱকসকলক তেওঁলোকে বুজাব লাগিব যে কন্যা সন্তানৰ শিক্ষাৰ যি প্ৰয়োজনীয়তা এই সম্পৰ্কে তেওঁলোকক জ্ঞান প্ৰদান কৰিব লাগিব। বুজি পাইছা? নেক্সট পইণ্টটো হৈছে বৃত্তিমুখী শিক্ষা ব্যৱস্থা। ছাত্ৰীসকলৰ আগ্ৰহ অনুযায়ী কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোক উৎপাদনক্ষম হৈ উঠিব আৰু তেওঁলোকে ভৱিষ্যতে স্বাৱলম্বী হোৱাৰ সুযোগ লাভ কৰিব। নাৰী সবলীকৰণৰ বাবে নাৰীসকল স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। সেয়ে বিদ্যালয়সমূহে ছাত্ৰীসকলক বৃত্তিমুখী শিক্ষা প্ৰদান কৰি দেশখনৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাটো উচিত। এটা কথা তোমালোকে মন কৰিবা, যেতিয়ালৈকে এজন পুৰুষ বা এগৰাকী মহিলা অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বী নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰতে এটা মানসিক হেঁচা তেওঁলোকৰ পৰি থাকে। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে যিটো যেনেকুৱা ধৰণৰ জীৱন নিৰ্বাহ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ হয়তো জীৱন নিৰ্বাহ কৰিব নোৱাৰে। গতিকে তেওঁলোকে বিভিন্ন সময়ত নিজে নিজকে দমন কৰি ৰখাৰ নিচিনাকৈ হয় বা সামাজিকভাৱে তেওঁলোকে দমিত হৈ থাকে। সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, গতিকে প্ৰত্যেকগৰাকী মহিলা যদি স্বাৱলম্বী হয় তেতিয়া কিন্তু এই সমস্যাটো নিজে নোহোৱা হৈ যাব পাৰিব। মহিলাসকলেও পুৰুষৰ দৰে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা তেওঁলোকে লাভ কৰিব পাৰিব। তাৰ কাৰণে এখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক বা ছাত্ৰীসকলক তেওঁলোকৰ আগ্ৰহ অনুযায়ী তেওঁলোকক বৃত্তিমুখী শিক্ষা ব্যৱস্থা প্ৰদান কৰিব লাগে। কাৰণ এইটো নহয় যে এখন বিদ্যালয়ত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যে ভৱিষ্যতে একোজন বিষয়া হ'ব বা তেওঁলোকে প্ৰত্যেকেই যাতে এটা চৰকাৰী সংস্থাপন লাভ কৰিব সেইটোতো নহয়। হয়তো প্ৰত্যেকজনে নাপাবও পাৰে, কিন্তু এটা চৰকাৰী কৰ্মসংস্থান নাপালে বুলিয়ে বা এটা উপযুক্ত পদমৰ্যাদা নাপালে বুলিয়ে যে সেই মহিলাগৰাকী যে স্বাৱলম্বী নহ'ব তাৰতো কোনো কথা নাই। গতিকে সেইকাৰণে তেওঁলোকক বৃত্তিমুখী শিক্ষাও প্ৰদান কৰিব লাগিব, যাতে সেই বৃত্তিমুখী শিক্ষাক আধাৰ হিচাপে লৈ পেলাই তেওঁলোকে ভৱিষ্যতে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব, বিভিন্ন ধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকে যোগদান কৰিব পাৰিব। বুজি পাইছা? সেইকাৰণে বৃত্তিমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি পেলাই এখন বিদ্যালয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ঠিক আছে। নেক্সট পইণ্টটো হৈছে সামাজিক সচেতনতা বৃদ্ধি। বৰ্তমান সময়ত চৰকাৰ আৰু প্ৰশাসনে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিছে যদিও নাৰী সবলীকৰণৰ সমস্যা সমাধান কিন্তু বৰ্তমানো হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল মহিলাসকলৰ মাজত সামাজিক সচেতনতাৰ অভাৱ আছে। একমাত্ৰ শিক্ষাই মহিলাক সামাজিকভাৱে সজাগ আৰু দায়বদ্ধ কৰি তোলে। সেইবাবে বিদ্যালয়সমূহত ছাত্ৰীসকলক অধিকাৰ, আইন আৰু দায়বদ্ধতা সম্পৰ্কে জ্ঞান প্ৰদান কৰিব লাগে। এইখিনি কথা মই অলৰেডি তোমালোকক কৈছোঁৱেই যে চৰকাৰ বা প্ৰশাসনে বিভিন্ন সময়ত আঁচনিহে তেওঁলোকে প্ৰস্তুত কৰি গৈছে। যেনেকৈ বেটী বচাও বেটী পঢ়াও অভিযান আৰম্ভ হ'ল, কিন্তু সেই অভিযান কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। কাৰণ কিয় কাৰ্যকৰী হোৱা নাই? এতিয়াও মানুহৰ সামাজিক মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই। প্ৰথম অৱস্থাত সেই মানুহৰ মানসিকতা পৰিৱৰ্তন কৰিব লাগিব, সমাজৰ সচেতনতা বৃদ্ধি কৰিব লাগিব। আৰু সেই সামাজিক সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে কিন্তু এখন বিদ্যালয়ে যথেষ্ট পৰিমাণে তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। কাৰণ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি বা তেওঁলোকে সেই আকৌ কৈছোঁ যে অভিভাৱক সভা তেওঁলোকে অনুষ্ঠিত কৰক। সেই অভিভাৱক সভা অনুষ্ঠিত কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁলোকক অৱগত কৰক। গতিকে এই কামখিনি একমাত্ৰ বিদ্যালয়ে কৰিব পাৰে, আৰু সেইবাবে বিদ্যালয়খনে আচলতে নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। নেক্সটটো হৈছে অন্ধবিশ্বাস দূৰীকৰণ। আমাৰ সমাজত এতিয়াও এনে লোক আছে যিয়ে কন্যা সন্তানক আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিব নিদিয়ে।
মহিলাসকলৰ মাজৰ পৰা এনে কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ বিদ্যালয়সমূহে মাজে মাজে অভিভাৱকৰ সভা অনুষ্ঠিত কৰি কন্যা সন্তানক উপযুক্ত শিক্ষা প্ৰদানৰ পৰামৰ্শ আৰু সজাগতা প্ৰদান কৰিব লাগে। এইখিনি কথা অলৰেডি কৈছোৱেই। এতিয়াও আমাৰ সমাজত এনেকুৱা কিছুমান এটা ডাকৰ বচন আছে যে লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তল। তাৰমানে মহিলাগৰাকীয়ে তেওঁ যিমানেই শিক্ষিত নহওক, তেওঁলোকে যিমানেই মানে আগবাঢ়ি নাযাওক, সদায় তেওঁলোকে পুৰুষৰ তলতেই মানে কি হৈ থাকিব লাগিব, দমন হৈ থাকিব লাগিব। গতিকে এই যিখিনি চিন্তাধাৰা বা এই যিখিনি ভাৱধাৰা এতিয়াও আমাৰ সমাজত আছে, গতিকে এই সমাজৰ চিন্তাধাৰাটো আচলতে আমি নাইকিয়া কৰিব লাগিব। আৰু প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকগৰাকী কন্যা সন্তানক আমি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক তেওঁলোকক স্বাধীনতা প্ৰদান কৰিব লাগিব, যাতে তেওঁলোকে ভৱিষ্যতে স্বাৱলম্বী হ'ব পৰাৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰত এটা উন্নত মানদণ্ডৰ জীৱন যাপন নিৰ্বাহ কৰিব পাৰে। ঠিক আছে। নেক্সট পইণ্টটো হৈছে বক্তৃতানুষ্ঠান আয়োজন কৰা। নাৰী সবলীকৰণৰ কাৰণে বিদ্যালয়সমূহে বিদ্যালয়ত আদৰ্শ নাৰীসমূহক নিমন্ত্ৰণ কৰি বক্তৃতানুষ্ঠান, চিনাকি পৰ্ব ইত্যাদি আয়োজন কৰিব লাগে। ইয়াৰ দ্বাৰা ছাত্ৰীসকল উৎসাহিত হ'ব। এতিয়া কি হয় যে যেতিয়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী বিদ্যালয় অৱস্থাত শিক্ষা গ্ৰহণ কৰি থাকে, সেইখিনি সময়ত তেওঁলোকে ভৱিষ্যতে কি হ'ব বা কি নহ'ব এই কথাখিনি তেওঁলোকে কেনেকৈ লাহে লাহে আয়ত্ব কৰিব পাৰিব। তেওঁলোকে প্ৰথমতে শিক্ষা গ্ৰহণ কৰিব আৰু তেওঁলোকৰ একো ৰোল মডেল থাকে। তোমালোকে নিশ্চয় পাইছা কৈশোৰ কালত যোনটো আমাৰ সেই ৰোল, আমি যিটো বীৰ পূজা প্ৰৱৰ্তন বুলি আমি এটা কওঁ। গতিকে তেওঁলোকে সেইখিনি সময়ত আচলতে মহিলাসকলক উৎসাহিত কৰিবৰ কাৰণে বা অনুপ্ৰেৰণা যোগাবৰ কাৰণে সমাজত এনেকুৱা কিছুমান মহিলাক বিদ্যালয়লৈ নিমন্ত্ৰণ কৰিব লাগে, যাতে তেওঁলোকে জীৱনী শুনি পেলাই বা তেওঁলোকৰ সেই মানে বক্তৃতাৰ দ্বাৰা সেই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা লাভ কৰিব পাৰে। গতিকে এই ব্যৱস্থাটো বিদ্যালয়ে প্ৰদান কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাৰী সবলীকৰণৰ পথ প্ৰশস্ত কৰিব পাৰে। ঠিক আছে। নেক্সট পইণ্টটো হৈছে সুপ্ত প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদান। শিক্ষাই মহিলাসকলৰ সুপ্ত প্ৰতিভা বিকাশ সাধন কৰাত সহায় কৰে। বিদ্যালয়সমূহত বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰীসকলক তেওঁলোকৰ প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদান কৰিব লাগে। আনকি বিদ্যালয়সমূহৰ নিৰ্বাচন প্ৰক্ৰিয়াতো ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে ভৱিষ্যতে ৰাজনৈতিক ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিবলৈ সাহস লাভ কৰিব। এতিয়া একেখিনি কথাই যে যেতিয়া এটা শিশু লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়াহে দেখা যায় আচলতে সেই শিশুটোৱে ভৱিষ্যতে কি কৰিব বিচাৰিছে, অৰ্থাৎ তাৰ প্ৰতিভা কোন ক্ষেত্ৰত আছে। ধৰি লৈছোঁ এগৰাকী মানে ছাত্ৰীয়ে খুব ধুনীয়াকৈ নৃত্য কৰে, তেওঁ খুব ধুনীয়া অভিনয় কৰে। গতিকে সেই কাৰণে কি হ'ব, তাৰ কাৰণে এখন তেওঁক মঞ্চ লাগিব। তেওঁ যে ভিতৰত সেই প্ৰতিভা সোমাই আছে, গতিকে আমি কেনেদৰে জানিম? তাৰ বাবে কি হ'ব, বিদ্যালয়সমূহত কিছুমান বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে। বক্তৃতা প্ৰতিযোগিতা হওক, নৃত্য প্ৰতিযোগিতা হওক, বিভিন্ন ধৰণৰ সংগীতৰ প্ৰতিযোগিতা হওক, খেল ধেমালি হওক। গতিকে এই মানে প্ৰতিযোগিতাখিনি যেতিয়া অংশগ্ৰহণ মানে অনুষ্ঠিত কৰে আৰু সেই প্ৰতিযোগিতাত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰে, তেতিয়া সেই ছাত্ৰীসকলে তেওঁলোকৰ সেই সুপ্ত প্ৰতিভাখিনি লাহে লাহে বিকশিত হ'বলৈ ধৰে আৰু সেই সুপ্ত প্ৰতিভাখিনি ভৱিষ্যতে তেওঁলোকক সমাজত এগৰাকী সুব্যক্তিৰূপে প্ৰতিষ্ঠা লাভ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ঠিক তেনেদৰে আমি এটা কথা দেখি আহিছোঁ যে বিদ্যালয়সমূহত নিৰ্বাচন অনুষ্ঠিত কৰা হয় ন। গতিকে সেই নিৰ্বাচনত যদি এখন স্কুলত পুৰুষ আৰু মহিলা অৰ্থাৎ ছাত্ৰ আৰু ছাত্ৰী যদি দুয়োজনেই আছে, গতিকে তাত মানে ছাত্ৰ আৰু ছাত্ৰী দুয়োগৰাকীকে তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগে, যাতে সেই ছাত্ৰীগৰাকীয়েও ভৱিষ্যতে তেওঁলোকে ৰাজনৈতিক পথাৰখনত তেওঁলোকে বৰঙণি আগবঢ়াব পাৰে। এনেদৰে এখন বিদ্যালয়ে ছাত্ৰীসকলৰ সম অধিকাৰ, সমমৰ্যাদা আৰু সমবিকাশ সাধন কৰি পেলাই নাৰীক শক্তিশালী কৰাৰ লগতে নাৰী সবলীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত
মই ইয়াৰ PDF-টো তোমালোকক দি দিম আৰু ভিডিঅ'বোৰ যিমান পাৰা সিমান বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে আৰু যদি তোমালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।